নমস্কাৰ আস্থা কিৰচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আগন্তুক সৰস্বতী পূজাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ ভিডিঅ'টি শেষলৈকে চাব। লগতে যদিহে এই ভিডিঅ'টিৰ পৰা উপকৃত হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টোৰ মাজভাগলৈ আগবাঢ়োঁ। বিশ্বাস অনুসৰি দেৱী সৰস্বতীৰ আৰাধনা কৰিলে বুদ্ধি আৰু জ্ঞান আহে। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত সৰস্বতী পূজা কৰা হয় বুলি জনা যায়। সৰস্বতী পূজাৰ আগতে বগৰী নোখোৱাৰ পৰম্পৰা এটা আছে বুলি হয়তো আপোনালোকেও শুনিছে, নাইবা সেই পৰম্পৰা হয়তো আপোনালোকেও মানি আহিছে। কিন্তু কিয় এই পৰম্পৰা মনা যায় বা এই পৰম্পৰাৰ লগত কি কি কথা জড়িত হৈ আছে আপুনি বাৰু জানেনে? সৰস্বতী পূজাৰ আগত বগৰী নোখোৱাৰ সেই পৰম্পৰা আপুনি মানি আহিছে, অথচ কি কাৰণেনো সেই পৰম্পৰা মনা যায় সেই কথা হয়তো আপুনি নাজানে। পৌৰাণিক কাহিনী অনুসৰি সৰস্বতী দেৱীক সন্তুষ্ট কৰাৰ বাবে মহামুনি ব্যাসদেৱে বদৰিকাশ্ৰমত তপস্যা কৰিছিল। তপস্যা আৰম্ভ কৰাৰ পূৰ্বে তপস্যা স্থলৰ কাষতে এটা বগৰীৰ বীজ থৈ চৰ্ত আৰোপ কৰা হৈছিল যে যেতিয়ালৈকে সেই বগৰী গুটি অংকুৰিত হৈ ফুলি হ'ব তথা পুলিৰ পৰা গছ আৰু গছৰ পৰা ফুল ফুলি নতুন বগৰী হ'ব আৰু সেই বগৰী পকি ব্যাসদেৱৰ মূৰত পৰিব, সেইদিনাখনেই ব্যাসদেৱৰ তপস্যাও ভংগ হ'ব। আৰু ব্যাসদেৱেও সেই চৰ্ত পালন কৰি এজোপা বগৰী গছ ঠাইতে ৰুই ল'লে আৰু সেই থানতে তপস্যা কৰিবলৈ বুলি বহিল। আৰু ঠিক তেনেকৈ বগৰী পকিও এদিন ব্যাসদেৱৰ মূৰত পৰিল। তেতিয়াই ব্যাসদেৱে বুজি পালে যে তেখেতৰ তপস্যা পূৰ্ণ হৈছে। বগৰীৰ আন এক নাম হৈছে বদ্ৰী আৰু বদ্ৰী মানে হৈছে বগৰী। সেয়েহে তপস্যাৰ লগত বদ্ৰীৰ সম্পৰ্ক থকাৰ বাবে সেই ঠাইৰ নাম বদৰিকাশ্ৰম নামেৰে জনা যায়। আৰু সেই বিশেষ তিথিটো আছিল বসন্ত পঞ্চমী। সেইদিনা বেদমাতা সৰস্বতী তথা বদ্ৰীক বগৰী ফল নিবেদন কৰি পূজা অৰ্চনা কৰি ব্যাসদেৱে ব্ৰহ্মসূত্ৰ ৰচনা আৰম্ভ কৰে আৰু আই সৰস্বতীও সন্তুষ্ট হয়। সেয়েহে সেই তিথিৰ আগত বগৰী খাব নালাগে বুলি পৰম্পৰা আছে। বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীক বগৰী অৰ্পণ কৰাৰ পাছতহে বগৰী খোৱা হয়। বসন্ত ফল হোৱাৰ বাবে বসন্ত পঞ্চমীৰ আশে-পাশে বগৰী ওলাবলৈ আৰম্ভ কৰে, কিন্তু মানুহে সৰস্বতী পূজাৰ আগত বগৰী নাখায় কিয়নো বগৰীক মাতৃ সৰস্বতীৰ প্ৰিয় ফল বুলি ধৰা যায়। এনে অৱস্থাত জনসাধাৰণে বিশ্বাস কৰে যে দেৱীৰ প্ৰিয় ফল প্ৰথমে দেৱীক নোখোৱাই বা অৰ্পণ নকৰাকৈ খাব নোৱাৰি। সেয়েহে সৰস্বতী পূজাত দেৱীৰ চৰণত প্ৰসাদ হিচাপে বগৰী আগবঢ়োৱা হয়। বন্ধু-বান্ধৱীসকল, এতিয়া আলোচনা কৰিম সৰস্বতী পূজাৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ প্ৰতীকৰ বিষয়ে। প্ৰথমটিয়ে হৈছে হালধীয়া ৰং। বসন্ত নাইবা বসন্তৰ ৰং হালধীয়া আৰু সেয়েহে খাদ্য, কাপোৰ, সজ্জা আদিৰ বিষয়ে এই উৎসৱৰ বাবে বেছিভাগ প্ৰস্তুতি হালধীয়া ৰঙতে কৰা হয়। লগতে এই উৎসৱটোৱে হালধীয়া ফুলেৰে পকা সৰিয়হ শস্যৰ কৃষিক্ষেত্ৰ উদযাপন কৰে, যাক হিন্দুসকলে মা সৰস্বতীৰ প্ৰিয় ৰং বুলি গণ্য কৰে। ভক্তসকলে হালধীয়া পোছাক পিন্ধে। বিভিন্ন স্থানত হালধীয়া ৰঙৰ সুস্বাদু খাদ্যও পৰিৱেশন কৰা হয়। বংগ আৰু বিহাৰত দেৱী সৰস্বতীক হালধীয়া বুন্দিয়াৰ লাডু আগবঢ়োৱা হয়। দ্বিতীয়বিধ প্ৰতীক হৈছে খিচিৰি। উৎসৱৰ সময়তে ভজা বেঙেনা আৰু বন্ধাকবিৰ সৈতে চাউল আৰু মচুৰ দাইলৰ এক সুস্বাদু সংমিশ্ৰণ প্ৰস্তুত কৰা হয় আৰু ইয়াকেই ভোগ তথা প্ৰসাদ হিচাপে পৰিৱেশনো কৰা হয়। আৰু সৰস্বতী মাক যদিহে খিচিৰি দিয়া হয় তেনেহ'লে যুৱ তথা শিক্ষাৰ্থী বন্ধুবৰ্গ পৰিয়ালৰ লগতে আপোনাৰ সকলোৰে খুব বেছি ভাল হয় বুলিও জনা যায়। সৰস্বতী পূজাৰ দিনা মানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ নিয়ম এইখিনিতে আপোনালোকক জনাই থওঁ। সৰস্বতী পূজাৰ দিনা মাক সদায় হালধীয়া প্ৰসাদৰ ভোগ প্ৰদান কৰিব। দ্বিতীয়তে, পূজাৰ দেৱী তথা সৰস্বতী মাক হালধীয়া নাইবা বগা ফুলহে অৰ্পণ কৰিব পাৰে। পূজাৰ দিনা আপুনি যিখিনি বস্তু সদায় আমি ব্যৱহাৰ কৰি থাকোঁ, যেনে কলম, পেঞ্চিল, বহী, কিতাপ ইত্যাদিৰে আপুনি সৰস্বতী দেৱীক পূজা কৰক। লগতে আৰতি কৰোঁতে যা দেৱী সৰ্বভূতেষু বিদ্যাৰূপেণ সংস্থিতা নমস্তুতে 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 নমো নমঃ এই মন্ত্ৰ গাব পাৰে। লগতে 3 বাৰ এই মন্ত্ৰ উচ্চাৰণ কৰিব। প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যদিহে এই মন্ত্ৰটো বীজ মন্ত্ৰ হিচাপে লৈ দৈনিক নাইবা সপ্তাহত এবাৰ হ'লেও 108 বাৰকৈ উচ্চাৰণ কৰে তেনেহ'লে নিশ্চয় ভাল ফল পাব বুলি বিশ্বাস কৰা যায়।
বাস্তুশাস্ত্ৰ অনুসৰিও দেৱী সৰস্বতীক শুভ হিচাপে মনা যায়। বাস্তুশাস্ত্ৰ অনুসৰি মা সৰস্বতী তথা দেৱী মাৰ এক প্ৰতিমাকহে শুভ বুলি ধৰা যায়। বাস্তুশাস্ত্ৰত কোন দিশে দেৱীৰ প্ৰতিমা থ'লে ভাল সেই কথাও উল্লেখ কৰা হৈছে। দিশৰ ওপৰতে ভাগ্য ভাল হ'বনে বেয়া হ'ব সেয়াও নিৰ্ভৰ কৰে। বাস্তুশাস্ত্ৰত থকা অনুযায়ী দেৱী সৰস্বতীৰ পদ্মশোভিত মূৰ্তি শুভ বুলি কোৱা যায়। আৰু পূব দিশত যদিহে আপুনি সৰস্বতীৰ মাৰ ফটো নাইবা মূৰ্তি ৰাখি পূজা অৰ্চনা কৰিব পাৰে তেনেহ'লে অতি বেছি ভাল বুলি কোৱা হৈছে। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত সৰস্বতী পূজা কৰা হয়। এই পূজাত ফুল ফলকে ধৰি কেইবাবিধো দ্ৰব্য খুবেই জৰুৰী। আপুনি পূজা কৰিবলগীয়া সৰস্বতী মূৰ্তিত ময়ূৰৰ পাখি ৰখাটো শুভ বুলি কোৱা হৈছে। এইদৰে ময়ূৰৰ পাখি থ'লে ঘৰত সুখ শান্তিয়ে বিৰাজ কৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। বসন্ত পঞ্চমীৰ দিনা ঘৰৰ উত্তৰ দিশত ঝাও গছ ৰখাটো খুবেই বেছি শুভ। এইদৰে ঝাও গছ থ'লে গৃহত সদায়ে আনন্দৰ পৰিৱেশে বিৰাজ কৰে। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল সৰস্বতী পূজাত মানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা তথা মা সৰস্বতীৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।